স্নাতক পৰ্যায়ৰ অসমীয়া উচ্চমানৰ পাঠ্যক্ৰমৰ সংখ্যা DSE 3 বিশ্ব সাহিত্যৰ পৰিচয়। ইয়াত তোমালোকৰ অধ্যয়ন কৰিবলগীয়া বিষয়সমূহ হৈছে প্ৰথমৰ গোটত দিয়া আছে বিশ্ব সাহিত্যৰ ধাৰণা। ইয়াত মুঠ নম্বৰ দিছে 10 আৰু 2 নং গোটত দিছে অভিজ্ঞানম শকুন্তলম চতুৰ্থ অংক কালিদাসৰ, ইয়াত দিছে 15 আৰু গোট নং 3ত দিছে নিৰ্বাচিত বিদেশী গল্প। ক দিছে হিয়াৰ সাৰ, মূল মুপাচা, অনুবাদ কৰিছে সত্যেন বৰকটকী। খ দিছে মাৰুচিৰ স্বপ্ন, মূল এন্ট্ৰন চেখভ, অনুবাদ কৰিছে নিৰুপমা ফুকন। গ দিয়া আছে উপহাৰ, মূল অ' হেনৰী, অনুবাদ কৰিছে ৰাজেন্দ্ৰ শৰ্মা। ইয়াত মুঠ নম্বৰ দিছে 15 আৰু গোট নং 4ত দিয়া আছে নিৰ্বাচিত বিদেশী কবিতা। ক দিয়া আছে জীৱস্মিত, মূল টমাছ হাৰ্ডি। খ দিয়া আছে প্ৰথম বাসনা ৰাতি, মূল ফেডাৰিকো গাৰ্চিয়া লৰ্কা। গ দিয়া আছে সময়ৰ সন্তানবোৰ, ইয়াত মূল আছে আলেকজেণ্ডাৰ ৱেল্ক। ঘ দিয়া আছে ঘটনা, মূল কাউণ্ট্ৰি ফিউলেম। উঙ দিয়া আছে কলা মানুহৰ ল'ৰা, ইয়াত মূল দিয়া আছে অজৱাল্ড ডুৰাণ্ডো। ইয়াত মুঠ নম্বৰ আছে 15। গোট নং 5ত দিয়া আছে নিৰ্বাচিত বিদেশী নাটক। ক দিয়া আছে অশ্ৰু তীৰ্থ, ইয়াত মূল শ্বেক্সপিয়েৰ কিং লিয়েৰ, অসমীয়া অভিযোজনা কৰিছে অতুল চন্দ্ৰ হাজৰিকা। আৰু খ দিয়া আছে আফগেনিস্তান, ইয়াত অনুবাদ কৰিছে মহেন্দ্ৰ বৰা। ইয়াত মুঠ নম্বৰ দিয়া আছে 20। এই চিলেবাছখনৰ কাৰণে তোমালোকে প্ৰসংগ পুথি চাব পাৰা, সীমাৰ পৰিধি ভাঙি কৰবী ডেকা হাজৰিকা, আৰু চাব পাৰা ৰেফাৰেঞ্চ বুক চাব পাৰা। ডক্টৰ বসন্ত কুমাৰ শৰ্মাৰ সংকলন কৰিছে বিশ্ব সাহিত্যৰ পৰিচয়। তোমালোকে এই পেপাৰখনৰ কাৰণে এই দুখন কিতাপ চালে তোমালোকে উপকৃত হ'বা। তোমালোকে নিৰ্বাচন কৰিবলগীয়া দুখন পেপাৰ হৈছে, এখন হৈছে DSE 4A, এইখন আছে বিশেষ লেখক, আৰু এখন আছে প্ৰকল্প প্ৰজেক্টৰ, এইখন হৈছে DSE 4B। এই দুখন পেপাৰৰ ভিতৰত তোমালোকে যিকোনো এখন বাচিব লাগিব। হয়তো তোমালোকক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বাছি দিব, যদি বাছি নিদিয়ে তেন্তে তোমালোকৰ মনৰ ইচ্ছাৰে তোমালোকে এই দুখনৰ ভিতৰত যিকোনো এখনত তোমালোকে অধ্যয়ন কৰিব পাৰা। এতিয়া আহিলোঁ মূল কথালৈ। DSE 4A এইখন আছে বিশেষ লেখক। ইয়াত আছে তোমালোকক দিয়া আছে ছাত্ৰ ছাত্ৰীসকলক কোনো এজন বিশিষ্ট অসমীয়া লেখকৰ বিষয়ে বিচিত্ৰভাৱে জনাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে তলত দিয়া লেখকেইজনৰ ভিতৰত যিকোনো এজনৰ জীৱন আৰু সাহিত্যকৃতিৰ বিষয়ে অধ্যয়ন কৰাৰ সুবিধাৰ বাবে এই কাকতখন দিয়া হৈছে। ইয়াত দিয়া আছে ভূপেন হাজৰিকা, ভৱেন্দ্ৰনাথ শইকীয়া, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী আৰু নিৰুপমা বৰগোহাঁই। এই 5জন লেখকৰ ভিতৰত তোমালোকে যিকোনো এজন গ্ৰুপ বান্ধি তোমালোকে নিৰ্বাচন কৰিব পাৰা, নহ'লে যিকোনো এজনৰ বিষয়ে তোমালোকৰ ডিপাৰ্টমেণ্টৰ ছাৰ বাইদেউহঁতে দিব পাৰে। ইয়াত তোমালোকে এইকেইজনৰ ভিতৰত যিকোনো এজনৰ জীৱন আৰু সাহিত্য কৃতিৰ সম্পৰ্কে বিশদভাৱে অধ্যয়ন কৰিব লাগিব। আৰু ইয়াৰ পাছৰখন চাবলৈ গ'লে প্ৰকল্প প্ৰজেক্টৰ, পাঠ্যক্ৰমৰ সংখ্যা DSE 4B। ইয়াত আছে তোমালোকক গৱেষণা কৰ্মৰ সাধাৰণ ধাৰণাসহ প্ৰায়োগিক ক্ষেত্ৰত গৱেষণা কৰ্ম সম্পাদনৰ অভিজ্ঞতা প্ৰদানৰ বাবে এই কাকতখন প্ৰস্তুত কৰা হৈছে। ইয়াৰ অন্তৰ্গতভাৱে ছাত্ৰ ছাত্ৰীসকলক গৱেষণাৰ বাবে বিষয় নিৰ্বাচন, গৱেষণাৰ উদ্দেশ্য, পদ্ধতিৰে সৈতে গৱেষণা কৰ্ম সম্পাদন বিধিৰ পৰিচয় দি অসমীয়া ভাষা, সাহিত্য অথবা সংস্কৃতিৰ লগত জড়িত কোনো এটি বিষয় অধ্যয়নৰ বাবে বাছি লোৱাত শিক্ষকসকলে সহায় আগবঢ়াব। গৱেষণাৰ বিধি নিয়ম অনুসৰণ কৰি অধ্যয়নৰ অন্তত প্ৰকল্পটিৰ প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব।
ইয়াত তোমালোকে অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ ওপৰত তোমালোকে যিকোনো এটা বিষয় নিৰ্বাচন কৰিব পাৰা অসমীয়া ভাষাত তোমালোকে যিকোনো এটা ভাষাৰ ওপৰত তোমালোকে প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিব পাৰা আৰু সাহিত্যৰ ওপৰত যিকোনো এখন সাহিত্যৰ ওপৰত তোমালোকে প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিব পাৰা সংস্কৃতিৰ ওপৰত তোমালোকে নামঘৰ মঠ মন্দিৰ ইত্যাদি কৰি তোমালোকে তাঁতশাল বা যিকোনো সংস্কৃতিৰ লগত জড়িত যিকোনো এটি এই বিষয় লৈ তোমালোকে অধ্যয়ন কৰিব পাৰা ইয়াত তোমালোকে বিষয়টো তোমালোকে নিজে নিৰ্বাচন কৰিবা নিৰ্বাচন কৰি ছাৰ বাইদেউসকলক সুধিবা যে মই এই বিষয়টো লৈছোঁ আৰু সেই বিষয়টোৰ ওপৰত তোমাৰ বিশেষ জ্ঞান থাকিব লাগিব কাৰণ যেহেতু 6 ছেমৰ পৰীক্ষা বেছি দিন নোপোৱা এই প্ৰকল্প প্ৰতিবেদনখন প্ৰস্তুত কৰোঁতে তোমাৰ যদি সেই যোনটো বস্তু তুমি নিৰ্বাচন কৰিবা সেই বস্তুটোত যদি তোমাৰ যদি আগৰ পৰাই যদি জ্ঞান থাকে সেই বস্তুটোৰ ওপৰত তেন্তে তোমাৰ সহজ হৈ পৰিব আৰু তুমি অতি সোনকালে প্ৰতিবেদনখন প্ৰস্তুত কৰিব পাৰিবা সেয়ে এই দুখনেই আছিলে বাছনি কৰিবলগীয়া DSE 4A আৰু DSE 4B যেহেতু তোমালোকে DSE 4B খন ল'লে হয়তো তোমালোকে উপকৃত হ'বা কাৰণ ইয়াত বিভিন্ন ধৰণৰ নজনা কথাও তোমালোকে শিকিবলৈ পাৰিবা আৰু যেহেতু গৱেষণা হয় এইটো তোমালোকে পাছলৈও তোমালোকৰ কাম আহিব চাই লোৱা তোমালোকক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কেনেকুৱা কি দিয়ে দুখন পেপাৰৰ ভিতৰত কিন্তু এটা কথা কওঁ তোমালোকে এই দুখন পেপাৰৰ ভিতৰত নিজে বাছিব পাৰিবা কাৰণ এই দুখন পেপাৰ তোমালোকক দিছে নিৰ্বাচন কৰিবলৈ দিছে তোমালোকে এই দুখন পেপাৰৰ ভিতৰত যিকোনো এখন বাছি ল'বা এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ